কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিছে সমগ্ৰ শিৱসাগৰ জিলা। ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে বৰ্তমান সময়ত ঠাণ্ডাৰ প্ৰকোপ যিদৰে বৃদ্ধি পাইছে, সমান্তৰালভাৱে মই এতিয়া আপোনালোকক নাজিৰা নগৰৰ পৰিৱেশ দেখাইছোঁ। চাওক, পুৱাৰ ভাগৰ পৰাই কুঁৱলীৰ যি আচ্ছাদন, সেই কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিছে আৰু এই সময়খিনিত এতিয়া আমি স্কুললৈ ছাত্ৰ ছাত্ৰীসকল যোৱাও দেখিবলৈ পাইছোঁ। কিন্তু বৰ্তমান সময়ত যি এক ঠাণ্ডাৰ প্ৰকোপ, বহু ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় যিধৰণে আচলতে ছুৱেটাৰ, গৰম কাপোৰ পিন্ধিব লাগে, বহুতৰে অভাৱ আছে। সেয়ে এই ক্ষেত্ৰত অধিক ঠাণ্ডা পৰিলে চৰকাৰ তথা প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি স্কুলসমূহ কেইদিনমানৰ কাৰণে ঠাণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ দিয়াটো অতি প্ৰয়োজনীয় বুলি ভাবোঁ। আৰু বৰ্তমান সময়ত মই দেখাইছোঁ, এয়া চাওক, নাজিৰা নগৰৰ পৰিৱেশ পুৱাৰ ভাগতে এনে ঠাণ্ডা পেলাইছে, ইমানেই ঠাণ্ডা পৰিছে, ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে। ফলশ্ৰুতিত ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ'ব। এই ঠাণ্ডাত কিন্তু অহা যোৱা কৰোঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। সেয়েহে এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা, ক্ষমা কৰিব, কঠোৰ বুলি ক'লে ভুল কোৱা হ'ব, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। আৰু বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছোঁ। যি নহওক, এনেকুৱা এটা পৰিৱেশ কুঁৱলীৰ ঘন আচ্ছাদনে কিন্তু বেলেগ এটা পৰিৱেশৰে সৃষ্টি কৰে, যিটো আচলতে ভাল লাগে। কিন্তু যাতায়াতৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে কিন্তু এনেকুৱা বতৰ হ'লে সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ ঠাণ্ডাৰ কুঁৱলীৰ সময়ত, এই সময়খিনিত গাড়ী চলাওঁতে সাৱধান হ'ব লাগে, প্ৰতিটো ক্ষেত্ৰতে মানুহে সাৱধান হ'ব লাগে। আৰু সেয়ে এই ক্ষেত্ৰত সকলো সজাগ হ'ব বুলি আশা কৰিছোঁ। আৰু লগতে ইয়াৰ যিটো এটা সৌন্দৰ্য, এই সৌন্দৰ্য উপভোগ কৰিব, এটা বেলেগ এটা সৌন্দৰ্যৰ সৃষ্টি হয় যেতিয়া কুঁৱলী ঘন আচ্ছাদন হয়, এনেকুৱা এটা বতৰ হয়, এইটো এটা বেলেগ সৌন্দৰ্য হয়। কিন্তু এই ক্ষেত্ৰত সাৱধানতা অধিক ল'ব লগা হয় মানুহে, কাৰণ ইয়াত বিপদ হোৱাৰ আশংকা অধিক থাকে। সেয়েহে সকলো সাৱধান হৈ চলিব। লগতে শিক্ষাৰ্থীসকলেও গৰম কাপোৰ ব্যৱহাৰ কৰিব। এই ক্ষেত্ৰত চৰকাৰেও যদি অধিক ঠাণ্ডা পৰে, এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ।